ভাৰতীয় স্বাধীনতাৰ আৰম্ভণিতে কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ আলোচনা কৰা। উত্তৰ: কংগ্ৰেছ দলৰ আধিপত্যৰ কাৰণসমূহ হ'ল: ভাৰতৰ স্বাধীনতা আন্দোলনৰ নেতাসকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু সেই নেতাসকল জনপ্ৰিয় আছিল, ফলত ইয়ে কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰত সহায় কৰিছিল। কংগ্ৰেছ দলৰ আধিপত্যৰ আন এটা কাৰণ হ'ল দলটোৰ নিৰ্বাচনৰ বিষয়ত সুপৰিপক্কতা আৰু অভিজ্ঞতা। আকৌ দলটো আছিল অতি পুৰণি আৰু সুসংগঠিত। কংগ্ৰেছ দলটোৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিও আছিল আধিপত্য বিস্তাৰৰ এটা মুখ্য কাৰণ। স্বাধীনতাৰ সময়ছোৱাত কংগ্ৰেছ দলটোৱে ভাৰতীয় জনগণৰ হৃদয়ত স্থান লাভ কৰিছিল, যিটোৱে ইয়াৰ আধিপত্য বিস্তাৰত যথেষ্ট সহায় কৰিছিল। কুৱেশ্যন নং 2: ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে আলোচনা কৰা। উত্তৰ: কংগ্ৰেছ দলৰ আধিপত্যৰ প্ৰকৃতি সম্পৰ্কে তলত আলোচনা কৰা হ'ল: কংগ্ৰেছ দলৰ আধিপত্যৰ এটা প্ৰকৃতি হ'ল এই দলটোৰ জনপ্ৰিয়তা, অৰ্থাৎ এই দলটো জনসাধাৰণৰ মাজত আন দলতকৈ অতি জনপ্ৰিয়, যিটোৱে ইয়াৰ আধিপত্যক সূচায়। সকলো শ্ৰেণী, ধৰ্ম, জাতি আদি লোকৰ সমান স্থান দিয়াটো ইয়াৰ আধিপত্যৰ আন এটা লক্ষণ বা প্ৰকৃতি, যাৰ সহায়ত এই দলটোৱে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ পৰা সমাদৰ লাভ কৰিব পাৰে। গণতন্ত্ৰ, শাসন ব্যৱস্থাৰ মাধ্যমত মুক্ত নিৰ্বাচন: কংগ্ৰেছ দলে একক সংখ্যাগৰিষ্ঠতা লাভৰ জৰিয়তে দলীয় প্ৰাধান্যতা প্ৰতিষ্ঠা কৰে। ৰাজনৈতিক ব্যৱস্থাত থকা বিভিন্ন দলবোৰে নিজৰ স্থিতি মজবুত কৰিব নোৱাৰাৰ ফলতো কংগ্ৰেছৰ নিজৰ প্ৰাধান্যতা প্ৰতিষ্ঠা কৰিব পাৰিছিল। কুৱেশ্যন নং 3: কংগ্ৰেছৰ আধিপত্যৰ কাৰণসমূহ আলোচনা কৰা। উত্তৰ: কংগ্ৰেছ দলটোৰ আধিপত্য দিনক দিনে কমি আহিছে। বিভিন্ন কাৰণত ইয়াৰ আধিপত্যৰ অৱনতি ঘটিছে। তলত ইয়াৰ কাৰণসমূহ আলোচনা কৰা হ'ল: কংগ্ৰেছ দলটোৰ মাজত দেখা দিয়া বিভাজন আছিল কংগ্ৰেছৰ আধিপত্যৰ এটা কাৰণ। এই দলটো 1969 আৰু 1978 চনত দুবাৰকৈ বিভাজিত হৈছিল। কংগ্ৰেছ দলটো হোৱাৰ আকৰ্ষণীয় নেতাৰ অভাৱ আছিল আন এটা উল্লেখযোগ্য কাৰণ। ইয়াৰ জৱাহৰলাল নেহৰু, লাল বাহাদুৰ শাস্ত্ৰীৰ নেতাৰ বিয়োগৰ পিছত কংগ্ৰেছত জনপ্ৰিয় নেতাৰ অভাৱ হৈছিল। দলৰ সদস্যবিলাকৰ মাজত একতাৰ অভাৱকো কংগ্ৰেছ দলটোৰ আধিপত্যৰ অৱনতিৰ এটা উল্লেখযোগ্য কাৰণ বুলি কোৱা হয়। অ-কংগ্ৰেছী দলসমূহৰ মাজত একতা আৰু জনপ্ৰিয়তাকো কংগ্ৰেছ দলৰ অৱনতিৰ আন এটা কাৰণ বুলি কোৱা হয়, কিয়নো কংগ্ৰেছ দলৰ দুৰ্বলতাৰ সুযোগ লৈ আন দলসমূহ এক হোৱাৰ জনপ্ৰিয়তা লাভ কৰাৰ ফলতো কংগ্ৰেছৰ জনপ্ৰিয়তা কমি গৈছিল।